ভালে আছে না এতিয়া চাই আছে না নো আজি হয়তো আমাৰ লাষ্ট ট্ৰিপ টু মেঘালয় হ'ব সো মেঘালয় চাগে আমাক কৈছে আৰু আহিব নালাগে বহুত গাড়ী মটৰ আৰু মানুহ হৈছে Hello everyone, good morning and welcome back to my new vlog. আজি আমি ওলাইছো চেৰাপুঞ্জি যাবলৈ বহুত আখাৰে আজি ট্ৰিপটো ষ্টাৰ্ট কৰিছো জিলাক মিলি গ'ল পকা পকা সমৰ গাড়ী ভাড়া কৰি লৈ আমি আহিছো buai ama giu pala photo season ipale ama Bruno sili pane wale khone আজি আমি আহিছো ট্ৰিপ মেঘালয় ট্ৰিপৰ কাৰণে হৈছে মই সেইকাৰণে গাড়ীতে বহি আছো ট্ৰিপ পিঠা খাইছো তাই হোৱাৰ টাইম হৈ গৈছে নহ'লে হাৰ পাই যাব ওলাই গ'লে কেনেকুৱা চুলি ধুই মেলি আহিছোঁ ফোনিয়াবলৈকে সময় পালে পতককে বৰষুণ অলপ অলপ আহিলে ৱেডাৰটো খুবেই ভাল ঠাণ্ডা হৈ আছে ইয়াতে চব মানে চেৰাপুঞ্জি ফুৰিব গৈছে নেকি ন এইটো দাদাটো দেখিছে নেকি কি কৰি আছে ইয়াত শুই মেলি উঠিলে ইয়াৰ কাৰণে লাগিছিলে ইমান দাদাক চাই ভুট্টা তোমাৰ ইয়াৰ ভুট্টাতে মামম কাছে মুছিলা ভালকে মুছা আগে পিছা মাজে সাজে সব তাইলে গিনি আছে একদম ডিঙি নকইবা বুলি রাব্বা তোমার চুলির কানে দাদা চুলি লগাই দিম দেই চাবা দেই দাদা চুলি লগাই দিম ইয়া গ্ৰীণ দাদা অৰেঞ্জ ইমান ট্ৰাফিকত টাঁচো আমাৰ আমনি লাগি গৈছে দেখি যায় এনেকুৱা লাগি গৈছে দাদা এইটো ক্লিপ এফালে লগাই থৈ দিলে বিৰাট ট্ৰেফিক আজি ৰৈ ৰৈ একদম আমনি লাগি গৈছে মানে আধা ঘণ্টা পাছত মানে এখিনি লৰিছে এনেকুৱা নিচিনা হৈছে নো Oh, no. रूम अवेलेबल होगा क्या रूम हाँ आज का नो थैंक यू कैसे मैनेज कर सकते हैं हम ফাইনেলি 4:30 মানে বাজি গ'ল অলমোষ্ট শ্বিলং টাউন পাওঁতে আজি হয়তো আমাৰ লাষ্ট ট্ৰিপ টু মেঘালয় হ'ব আজি নিচিনা আমাৰ এনেকুৱা কেতিয়াও হোৱা নাই ইমানবাৰ মেঘালয়লৈ আহিলোঁ এতিয়া অলমোষ্ট কেইটা বাজিলে 5টা আৰু আমি ওলাইছোঁ 9টা এনেকুৱা ট্ৰেফিক মই কেতিয়াও পোৱা নাই তো হোপছো মেঘালয় চাগে আমাক কৈছে আৰু আহিব নালাগে বহুত গাড়ী মটৰ আৰু মানুহ হৈছে চ' এতিয়া মাজতে অলপমান আজি আমাৰ প্লেন আছিলে বেলেগ অলপ বনাই মেলি খোৱাৰ পাহাৰবোৰ ইমান এনেকৈ কাটিছে চেৰাপুঞ্জি ফালেই গৈ আছোঁ কেতিয়া পাম নাজানো আমাৰ একো বুকিং হোটেলো নাই একো নাই এয়া শুই উঠিলে জুই জ্বলে নে নাই ঠিক নাই
আৰু এটা অপিনিয়ন শুনিবলৈ আছে আজি নিচিনা অৱস্থা আমাৰ হোৱা নাই আজি আমাৰ ইমান প্লেন আছিলে আমি ধুনীয়াকে বনাই মেলি খাম চ' এতিয়া অলমষ্ট 5:30 বাজিও পাৰ হৈছে চ' আন্ধাৰে হৈ যাব এই ট্ৰেফিকৰ হেৰিৰ কাৰণে চ' এনেকৈ ফগ চেৰাপুঞ্জী চ' আমি ইয়াতে আমি এতিয়া বনাই এনেকৈ গেছ এইটো বৰ্ণ ভাল আছিল নেকি গাড়ীখনতকে নেকি আমাৰ পিকনিক আজিৰ চব কেনেকুৱা দাদাৰ প্লেনছ আছিলে একদম ধুনীয়া চিনিক বিউটি কাইলৈ খাম চিনিক বিউটি আছে খালি আমি মানে যেনেকৈ ভাবিছিলোঁ তেনেকৈ নহ'ল ধুনীয়া ৰাস্তা আমাৰ এইবিলাক চব আছিলে কিন্তু কৰিম বুলি মই ভাবিছোঁ আৰু ন কাইলৈ হ'ব দিয়া মিছন ছাকচেছফুল কাইলৈ হ'ব মোৰ লগত আহিবা তোমাৰ জানো আহি পৰিছে আমাক পুখুৰী দাদা পাতো লৈছে এনভাইৰনমেণ্টটো ঠাণ্ডা ধুনীয়াই ইয়াতে সোমোৱাৰ লগে লগে ফগো আহি গ'ল কিন্তু মানে আমাৰ ট্ৰেফিকে একচুৱেলি টাইমটো মানে একদম হেৰি কৰি দিলে সেয়াই আৰু ইমান বেছি ট্ৰেফিক এনেকুৱা হ'ব বুলি একদমেই ভবা নাই কোন দাদা ফাইনেলি তাৰ পাছত আৰু ভিডিঅ'টো কৰাই নহ'ল মানে এনেকুৱা এক্সপিৰিয়েঞ্চ আগতে চেৰাপুঞ্জী গ'লেও বা মেঘালয় গ'লে নহয় কালিৰ নিচিনা যেনেকুৱা মানে এক্সপিৰিয়েঞ্চ হ'ল চ' কালি একচুৱেলি কি হ'ল মানে এনেকুৱা হ'ব বুলি মানে এক্সপেক্টেশ্যনছে কৰা নাই ঠিক আছে এতিয়া একচুৱেলি পিক পিৰিয়ড আমি মানে বুকিং কৰিব গ'লেও মানে বস্তুবিলাক হোটেলবিলাক মানে বুক কৰিব বিচাৰিলোঁ আগদিনাখন চব বুক আৰু আনকালেও মানে যেতিয়া আমি ফোন কৰোঁ মানে হোটেলছবিলাক বা হোম ষ্টেজ যিয়ে নহওক সদায় মানে এনেকুৱা হয় যে বুক বুলিয়ে কয় কেতিয়াও মানে খালী আছে বুলি নাপাওঁৱে মোৰ মানে তেতিয়া এনেই সেইটো মোৰ পাৰ্চনেল হেৰি আৰু তেতিয়া সদায় ফিল কৰোঁ যে এনেই কয় নে মানে কি মানে সদায় যিমান দিনৰ আগত হেৰি কৰিলোঁ বুক কয় সঁচাকৈ বুক থাকে নে কি তো আমি ইউজুৱেলি প্ৰায় আগৰ কিমানবাৰ গৈছোঁ মানে তো ইউজুৱেলি বুক নকৰাকৈ গ'লেও কিবা মিলি যায় মানে পাই যাওঁ থাকিবলৈ তো লাষ্ট টাইম প্লেন কৰিছোঁ যে চেৰাপুঞ্জী একদম পিক মেইন জেগাত থাকিম আৰু চ' এইবাৰ সেইকাৰণে ইমান মানে ভাবা নাই হৈ যাব পাই যাম আৰু মানে জল্দি ওলাইছোঁ যাতে আমি জেগা যিহেতু আমি বিচাৰিব লাগিব চ' বিচাৰি কেনে জল্দি ওলাম তো কিন্তু এইটোতো কেতিয়াও এক্সপেক্টেশ্যনছ নাছিলে কালি জল্দি 8টা বজাত আমি ওলাবলৈ চেষ্টা কৰিছিলোঁ 8:39 মানত চব আৰু বাচ্চাৰ লগত চব পেকিং কৰি ওলাওঁতে দেৰি হয় চ' সেনেকৈ ওলাই গ'লোঁ কিন্তু যি নহওক
এইবাৰৰ নিচিনা মানে ট্ৰাফিক পোৱা নাই মানে আপোনাৰ বৰাপানী পোৱাৰ আগতে মানে সেই ব্ৰিজখন পোৱাৰ আগৰ পৰাই এনেকুৱা জাম আৰু মানে নন মুভেবল হা একদম স্লো এটা পইণ্টতে আধা ঘণ্টা 20 মিনিটকে মানে ৰখিব লাগে তাৰপিছত 1 মিটাৰমান আগবাঢ়িব সেনেকুৱা নিচিনা তো সেনেকৈ গৈ তাৰপিছত সেই ব্ৰিজখন বনাই আছে বাৰু তো সেইটো ভাবিলোঁ সেইখিনিৰ কাৰণে ট্ৰেফিক হৈছে তাৰপিছত আকৌ পাৰ হলো আকৌ এনেই এটা জাম মানে তাৰপিছত যেতিয়া আপোনালোকে জামটো ওলাই যায় তেতিয়া মানে এনেকুৱা লাগে একোৱে নাছিলে দেখোন কিয় বা জাম হৈছে সো এনেকুৱা লাগিছে মেবি গুৱাহাটীৰ পৰা যোৱা গাড়ী বেছি হৈছে মানুহ বেছি হৈছে বা মানে পিক সিজন কাৰণে বহুত হেৰি হৈছে তাৰপিছত ঠিক আছে এনেকৈ আমি মানে আমাৰ 6 ঘণ্টা লাগিলে শিলং টাউনত পোৱালৈকে একদম টায়াৰিং হৈ গ'ল যোনটো বস্তু আমি খুব বেছি আধা ঘণ্টা 2 ঘণ্টা লাহেকৈ গ'লেও মানে আধা ঘণ্টা 3 ঘণ্টাৰ ভিতৰত পাবগৈ লাগে টাউনখন তাতকৈ কমতে আগতে হয় একচুৱেলি বাট ষ্টিল যদি ট্ৰেফিক কিবা কিবি আনএভইডেবল চাৰ্কামষ্টেঞ্চেছ থাকেও কিন্তু টাউনৰলৈকে মানে য'ত আপোনাৰ চহৰালৈ আকৌ সোমাই যায় সেইটো ৰাস্তা পোৱাৰলৈকে মানে 6 ঘণ্টা মানে লাগি গৈছে তাৰপাছত সেইখিনিৰ পৰা অলপ কম যদিও সেইটো ৰাস্তাটো মানে আগতে সেনেকুৱা গাড়ী নাছিলেই আজিকালি মানে এইবাৰ ইমান মানে গাড়ী পাইছোঁ ইমান মানে ট্ৰেফিক টাইপ সো মানে তাতো সেইটো ৰাস্তাটো তাৰপিছত গৈ ইমান কম মানে আগৰ নিচিনা আগতে এনেকুৱা লাগে ভয়ে লাগে মানে আন্ধাৰ হৈ গ'লে চেৰাপুঞ্জীৰ ৰাস্তাটোত এখন দুখন গাড়ী বা কোনোৱে নাথাকে কিন্তু এইবাৰ মানে এনেকুৱা লাগাই নাই একদম চিটি নিচিনা পৰিৱেশ নিচিনাই লাগিছে সো মই ভাবিছোঁ আৰু এনেইতো আমিতো আগতে বহুতবাৰে গৈছোঁ চেৰাপুঞ্জীৰ বিউটিটো পাইছোঁ কিন্তু এইবাৰ মানে অলপ ৰিলেক্সিং কৰিবলৈ কাৰণে থাকাকৈ যাম বুলি গৈছিলোঁ কিন্তু গৈ তাৰপিছত আমি 8টা 9টা 10টা লৈকে তাতে গৈ কিনে আন্ধাৰো হৈ গ'ল সো প্লেনছ আছিলে মানে দাদাৰ একদম প্লেন আছিলে একদম কেমেৰা লৈ গৈছে যাতে ধুনীয়া এটা স্পটত আমি নিজে বনাই মেলি খাম মানে দেই এনেকুৱা কিন্তু মানে এনেকুৱা হৈ গ'ল 5:30 বজাৰ পাছত মানে আমি সেই চেৰাপুঞ্জীৰ মানে পইণ্টখিনিলৈকে পাওঁগৈ লৈকে আন্ধাৰ হৈ যাব সো মানে 5:30 বজাত কিবাকে আৰু অকণমান সোমোৱাওঁতে আৰু মানে ৰাস্তাৰ হেৰিতে মানে এনেকৈ খাই লৈছোঁ কাৰণ গোটেই দিনটোও একো খোৱা নাই সো তেনেকুৱা আমাৰ আগত আৰু দুটামান মানে গ্ৰুপ দেখিছোঁ সেনেকেই কৰিছে হা তেওঁলোকেও চাগে বিকজ অফ ট্ৰেফিক চবেই সেইখিনি ফেচ কৰিছে সো মানে জেগাত পোৱাগৈ নাই সময়তো নাই তাৰপিছত যাওঁতে যেতিয়ালৈকে চেৰাপুঞ্জীৰ মানে একদম হেৰিত পালোগৈ মানে য'ত হোমষ্টে বা য'ত থাকিম বুলি ভাবিছিলোঁ তাতে এনেকুৱা ফুল এটাও খালী নাই মানে এনেকুৱা আৰু তাতে এনেকুৱা মানে আৰু একো ভয় নিচিনা এনেকুৱা মানে চুমচান সেনেকুৱা নিচিনা নহয় একদম লাইট হোটেলছ ইমান বস্তু গ'ল আজিকালি বাট ষ্টিল এটাও ৰুম খালী নাই মানে ইমান মানে বহুত মানুহ মানে সেইটো মানে ৰিয়েলি মানে যোনটো বুক বুলি কয় সঁচাকৈ বুক থাকে মানে হোমষ্টে চুজ কৰিবলৈ এইটোত ভাল এইটো বেয়া সেনেকুৱা নহয় একদম মানে অৰ্ডিনেট মানে এটাও নাই তাৰপিছত লাষ্টত এজন ছোৱালী পালোঁ তেওঁ গোটেই হেৰিতে নায়েই মানে দিনৰ পৰা মানুহে বিচাৰি আছে কিন্তু পোৱা নাই মানে তো ফাইনেলি আমি ডিচাইড কৰিলোঁ আৰু তললৈ গৈ থাকোঁ আৰু তো তললৈ গৈও তাৰ পাছতো অলপমান ট্ৰাই কৰিছিলোঁ আৰু কাৰণ বাচ্ছা আছে ইমান গোটেই 12 ঘণ্টা 13 ঘণ্টা আমি গাড়ীতে আছোঁ সো অলপ হ'লেও মানে থাকি যাব পাৰিলে ভাল ন ইমান টায়াৰিং হয় আমাৰ হেৰিটো একো নাই কিন্তু বাচ্ছাকেইটাৰ লগত সো তাৰপিছত যেনেকৈ হ'লেও আৰু তাৰপিছত অলপ চেষ্টা কৰা হৈছিল তেতিয়াও মানে নোৱাৰিলে মানে এনেই মানে লোকেল মানুহক সুধি কেনেও চেষ্টা কৰিছিলোঁ তাৰপিছত আহিলোঁ ঠিক আছে অলপ তলত শ্বিলঙত হ'লেও থাকি যাম মানে কিন্তু তাতো নাই মানে ইমান ভৰ্তি মানে সো তাৰপিছত আৰু ফাইনেলি ডিচাইড কৰিলোঁ নাই গুৱাহাটীলৈকে গৈয়ে থাকোঁ কাৰণ শ্বিলঙত থাকিও লাভ নাই আৰু থাকিবলৈও জেগা নাই এইটো মানে আকৌ মানে টাউনৰ ফালে সোমাই যাবলৈতো কথাই মানে হেৰি নহয় তাৰপিছত লাহে ফাইনেলি ঘৰলৈ গুচি আহোঁ বুলি ভাবিলোঁ তো এনেকুৱা মানে কেতিয়াও আমাৰ হোৱা নাই যে আমি প্লেন কৰিছোঁ থাকিবলৈ আৰু থাকিব পৰা নাই সো এইবাৰ সেইটো এটা বহুত হেৰি এক্সপিৰিয়েঞ্চ হ'ল মেবি মই নেগেটিভিটি সেইফালে যোৱা নাই মই পজিটিভ ফালে গৈছোঁ কিয় আমিতো বহুত দেখিলোঁ এতিয়া হয়তো ইমান মানে জেগাডোখৰ চাবলৈ কাৰণে মানুহ হয়তো বাহিৰৰ পৰাও বেছি হৈছে আৰু এনিথিং মানে গাড়ী চাৰিও বেছি হৈছে সো মই আৰু ভাবিছোঁ যে মেঘালয় মই নাযাওঁ কাৰণ মেঘালয়খন চাইছোঁৱেই বহুতখিনি আৰু বহুত আনএক্সপ্ল'ৰ্ড জেগা আছে বাট ষ্টিল যিটো মানে গুৱাহাটীৰ পৰা শ্বিলংখনতো পাৰ হ'বই লাগিব ন ঠিক আছে জয়াই চাইডে গ'লে বেলেগ কিন্তু এনেকুৱাকেতো আৰু মইতো নাযাওঁ আৰু বুলি ভাবিছোঁ আৰু বেলেগ বহুত আমাৰ নৰ্থ ইষ্টত আৰু ধুনীয়া জেগা আছে তো ফাইনেলি
বাহিৰৰ পৰা অহা মানুহখিনি বা যিসকলে দেখা নাই তাৰ বিউটিটো তেওঁলোকক চাবলৈ দিওঁ যেনে মই আৰু মানে নিজৰ খালি নিজৰ ভাল লাগিবলৈ কাৰণে আৰু মানে তেনেকৈ এটা জাৰ্ণি কৰি নাযাওঁ বুলি আৰু ভাবিছোঁ আৰু নেক্সট টাইমৰ পৰা আৰু যেনেকুৱা হেৰি দেখিছোঁ মোৰ এনেকুৱা ফিল হৈছে যে চেৰাপুঞ্জীৰ বিউটিটো নাইকিয়া হৈ যাব মানে যোনটো বস্তু এটা ফালৰ পৰা ভালো এটা ফালৰ পৰা বেয়াও মানুহখিনিৰ মানে হেৰিটো হৈছে সংস্থাপন হৈছে বা তেওঁলোকৰ হেৰি হৈছে বাট এনেকুৱা ফিল হৈছে যে এইটো মানে পুৰা হেৰি হৈ গৈছে আৰু মানে জেগাটো একদম চিটি টাইপেই হৈ যাব আৰু চ' তাৰ বিউটিটো কমি যাব এফালে হেৰি হ'লে এফালে হেৰি হৈ যাব চ' মই ভাবিছোঁ মোৰ ফালৰ পৰা এইটোৱে কণ্ট্ৰিবিউট কৰিম যে মই নাযাওঁ চ' ডেট যোনবিলাক মানুহ আহিছে তেওঁলোকে চাওক ভালকৈ কাৰণ আমিতো দেখিছোঁৱেই ইমান বছৰ চ' ডেটছ ইট আৰু এনেকুৱা এটা এক্সপিৰিয়েঞ্চ তাৰপিছত ইমান ভাগৰ লাগিছে 8টামান বজাত আকৌ ঘৰ আহি পাইছোঁহি চ' অলপ বেয়াও লাগিছে এনেকুৱা কেতিয়াও হোৱা নাই তো সেয়ে আৰু টাইম চেঞ্জেছ আৰু সেই কেতিয়াও আগতে এনেকৈ গৈ চেৰাপুঞ্জীৰ পৰা ঘূৰিও আহোঁ মানে কিন্তু তথাপিও আমি 5টা 6টা ভিতৰত পাই যাওঁ এই গুৱাহাটী দেৰিকৈ গ'লেও এইবাৰ মানে ইমান জল্দি গৈও এনেকুৱা এটা হেৰি